Hello friend, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ওয়েলকাম জনাইছো। বেংক নিফটি ফাইনেল ক্লোজ দিছে 46218 আফটাৰ সেটেলমেন্ট, যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা প্লাস 310 পইণ্ট ওপৰত গৈ আমি ক্লোজ পাইছো। আৰু মই লাষ্ট ভিডিঅ'ত কৈছিলো যে এইটো যেটো আমাৰ হাই আছে, ইয়াৰ হাইৰ ওপৰত আমি যদি ক্লোজ পাওঁ তেতিয়াহলে আমাৰ কাৰণে এটা পজিটিভ সাইন হ'ব। আৰু আজি কি কৰিছে, ইয়াৰ ওপৰত ক্লোজ দিছে। আৰু মই কেইবাদিন ধৰি কৈ আছিলো যে 20 SMA যেটো হৈ আছে হেতু আমাৰ ৰেজিস্ট্যান্টৰ নিচিনা কাম কৰি আছিল। আৰু আজি চক এইটো সেম বস্তুটোৱে আজি আমাৰ সাপোর্ট হৈ গৈছে। সাপোর্ট ইয়াৰ পৰা SMA ৰ পৰা 20 SMA ৰ পৰা ই সাপোর্ট লৈ ই আপসাইডত গৈ ক্লোজ দিছে। আৰু মই লাষ্ট ভিডিঅ'ত যেটো কৈছিলো যে 46211 এইটো যেটো এটা আমাৰ কি পইণ্ট আছে, সেই পইণ্টৰ ওপৰত যদি আমি ক্লোজ পাওঁ তেতিয়াহলেহে আমি আপসাইডৰ কাৰণে এটা আমি ভাল মুভ দেখিবলৈ পাম। আৰু প্ৰাইসটো আজি কি কৰিছে, ই এইটো যেটো আমাৰ লেভেল আছে ইয়াৰ ওপৰতে আমাৰ ক্লোজ দিছে। এতিয়া যদি নেক্সট ইয়াৰ হাই ব্ৰেক কৰে তেতিয়াহলে আমাৰ আপসাইডৰ কাৰণে যেটো লেভেল হ'ব এটো হ'ব 46566, তাৰ পিছত হ'ব 46888, আৰু যদি আমি ডাউন সাইডৰ কাৰণে চাওঁ তেতিয়া হ'ব 45555, আৰু তাৰ পিছত হ'ব 45055। অহাকালি যদি আজি যেটো ৰেঞ্জ আছে ট্ৰেডিং ৰেঞ্জ, ইয়াৰ ভিতৰতে যদি প্ৰাইসটো থাকে আৰু ইয়াতে যদি ক্লোজ দিয়ে তেতিয়াহলে নেক্সট আমাৰ ট্ৰেডিংৰ কাৰণে আপসাইডৰ কাৰণে আমাৰ বেছি ভাল হ'ব। 15 মিনিট টাইম ফ্ৰেমত আমি চাওঁ যে অহাকালি আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰোঁ। যোৱাকালি যিখিনি আমাৰ টাৰ্গেট আছিলে তাৰ আমাৰ ফাৰ্ষ্ট টাৰ্গেটটো আমি এচিভ কৰিছো, আৰু যেটো আমাৰ সেকেন্ড টাৰ্গেট আছিলে তাৰ ওচৰত হাইট লগাই তাত তলতে প্ৰাইসটো ক্লোজ দিছে। প্ৰাইসটো আজি ইয়াৰ এইটো ৰেঞ্জৰ ভিতৰতে ওপেন হৈছে, আৰু ওপেন হৈ যেটো আমাৰ এই ৰেজিস্ট্যান্ট আছিলে ইয়াৰ পৰা ই সাপোর্ট লৈ লৈছে। সাপোর্ট লৈ ই আপসাইডে মুভ কৰিছে, আৰু মুভ কৰি এইটো এটা ৰেঞ্জ বনাইছিলে। এইটো ৰেঞ্জ যেতিয়া ই ব্ৰেক কৰিছে তেতিয়া আপসাইডে আমি এটা সৰু এটা ট্ৰেড দেখা পাইছো। আৰু প্ৰাইসটো চোক যেটো লো বনাইছে এই লোটো কিন্তু ব্ৰেক কৰা নাই, লোটো ব্ৰেক নকৰি ই ওপৰলৈ উঠি গৈছে। আৰু যেটো আমাৰ যোৱাকালিও এনেকুৱা আছিলে যে লোটো আমি ব্ৰেক কৰা নাছিলো, লো ব্ৰেক নকৰি আমি লোৱাৰ হাই বনাই গৈ আছিলো। আজিও সেম এনেকুৱা হৈছে। তে এতিয়া অহাকালি যদি এইটো ৰেঞ্জৰ ভিতৰত প্ৰাইসটো ওপেন হয়, ইয়াৰ ভিতৰত ওপেন হৈ যদি আপসাইডে ব্ৰেক কৰে তেতিয়াহলে তাৰ নেক্সট যেটো আমাৰ ৰেজিস্ট্যান্ট ওলাই আহিব এটো হ'ব 46355, তাৰ পিছত হ'ব 46500 ৰ লেভেলটো, তাৰ পিছত হ'ব 46666, আৰু যদি আমি ডাউন সাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহলে 46033, তাৰ পিছত হ'ব 45888, তাৰ পিছত হ'ব 45766। প্ৰাইসটো যদি গ্যাপ আপ ওপেন হয়, গ্যাপ আপ ওপেন হৈ যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহলে আমাৰ যেটো আজি ক্লোজ আছে এই ক্লোজৰ ওচৰৰ পৰা ই সাপোর্ট ল'ব, আৰু সাপোর্ট লৈ এইটোক যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে এই ডাউন সাইডে এটা মুভ আমি দেখিবলৈ পাম। আৰু যদি এই ক্লোজৰ ওচৰৰ পৰা যদি ই টাইম স্পেন্ড কৰে, টাইম স্পেন্ড কৰি সেকেন্ড হাফত যদি ই আপসাইডে মুভ কৰে বা ডাউন সাইডে মুভ কৰে তেতিয়াহলে আমি এটা তাত ট্ৰেড ল'ব পাৰো। এতিয়া আমি চাম যে যদি প্ৰাইসটো গ্যাপ ডাউন ওপেন হয় আৰু ৰেঞ্জ বনাই তাৰ পিছত যদি ই আপসাইডে মুভ কৰে তেতিয়াহলে আমি আপসাইডত এটা মুভ দেখিবলৈ পাম। আৰু যদি ই ৰেঞ্জ বনাই যদি ডাউন সাইডে মুভ কৰে তেতিয়াহলে আমি ডাউন সাইডে এটা মুভ দেখিবলৈ পাম। আৰু ইয়াত কি হয়, যদি গ্যাপ ডাউন ওপেন হয় তেতিয়াহলে ইয়াত অলপ টাইম স্পেন্ড কৰিব লাগিব। 15 মিনিট বা 30 মিনিট এনেকুৱা টাইম স্পেন্ড কৰি তাৰ হাইটো যেটো থাকিব সেই হাইটো ব্ৰেক কৰি আপসাইডে গলে তেতিয়াহে আমি এটা মুভ দেখিবলৈ পাম। আৰু যদি ইয়াত যদি টাইম স্পেন্ড কৰি যদি ডাউন সাইডে আহে তেতিয়াহলে আমি ডাউন সাইডে আমি এটা মুভ দেখিবলৈ পাম, যেটো 45500 ৰ পৰা ই সাপোর্ট ল'ব পাৰে। নিফটিত আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো হেতু এবাৰ আমি চাই লওঁ। নিফটি আজি ফাইনেল ক্লোজ দিছে 21910, যেটো আফটাৰ সেটেলমেন্ট আমি এটো পাইছো, আৰু যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা ই 70 পইণ্ট ওপৰত গৈ ক্লোজ দিছে। আৰু ইয়াৰ চক যে মই যেটো কৈছিলো যে এইটো যেটো হাই আছে ইয়াৰ ওপৰত আমি এদিন ক্লোজ পাব লাগিব, তাৰ পিছতহে আমি এটো ব্ৰেক কৰিলে আমি আপসাইডে এটা মুভ দেখিবলৈ পাম। আৰু যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰি দিয়ে, আজিৰ হাইটো যদি ব্ৰেক কৰি আপসাইডে মুভ কৰে তেতিয়াহলে আপসাইডৰ কাৰণে যেটো আমাৰ লেভেল ওলাই আহিব এটো হ'ব 22011 হ'ব, তাৰ পিছত হ'ব 22122, আৰু ডাউন সাইডৰ কাৰণে যদি আহে ব্ৰেক কৰে তেতিয়াহলে ডাউন সাইডত হ'ব 21833, তাৰ পিছত হ'ব 21766। এতিয়া অহাকালে যদি এইটো ওচৰতে যদি আৰু এটা ক্যান্ডেল বনায়
এইটো ৰেঞ্জৰ ভিতৰতে যদি থাকে টাইম স্পেণ্ড কৰে তেতিয়াহ'লে আমাৰ নেক্সট মুভৰ কাৰণে আমাৰ আৰু অলপ ভাল হ'ব আৰু এইটো যদি এতিয়া নেক্সট ব্ৰেক কৰি দিয়ে ব্ৰেক কৰি যদি অলপ টাইম স্পেণ্ড কৰি যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে এইটো যিটো আমাৰ ৰেজিষ্টেন্স আছে সুইং হাই ইয়াৰ পৰা এই ৰেজিষ্টেন্স ল'ব 15 মিনিট টাইম ফ্ৰেমত চাওঁ যে আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ যোৱাকালি যিটো আমাৰ টাৰ্গেট দিয়া আছিলে তাৰ আমাৰ ফাৰ্ষ্ট টাৰ্গেটটো আমি এচিভ কৰিছোঁ যোৱাকালি মই কৈছিলোঁ যদি আজি গেপ আপ অপেন হয় যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহ'লে যিটো আমাৰ নিয়াৰ যিটো লো আছে ইয়াৰ পৰা সাপোৰ্ট ল'ব লাগে সাপোৰ্ট লৈ আপসাইডে মুভ কৰিব পাৰে আৰু চাওক ইয়াত প্ৰাইচটো সেম এনেকুৱাই হৈছে আৰু ইয়াত আপসাইডে মুভ কৰি এইটো এটা ধুনীয়া ৰেঞ্জ বনাইছে আৰু ৰেঞ্জটো বনাই যেতিয়া ব্ৰেক কৰিছে তেতিয়া আমি এটা ধুনীয়া এটা মুভ দেখিবলৈ পাইছোঁ এতিয়া যদি প্ৰাইচটো ইয়াৰ ওচৰতে যদি ওপেন হয় যদি অলপ টাইম স্পেণ্ড কৰি যদি আপসাইডে মুভ কৰে তেতিয়াহ'লে আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 21,960 তাৰপিছত হ'ব 22,011 তাৰপিছত হ'ব 22,066 আৰু যদি ডাউন সাইডে মুভ কৰে তেতিয়াহ'লে হ'ব 21,855 তাৰপিছত হ'ব 21,795 তাৰপিছত হ'ব 21,733 এতিয়া চাওক যে যদি প্ৰাইচটো ইয়াত ওপেন হয় টাইম স্পেণ্ড কৰে অলপ সময় টাইম স্পেণ্ড কৰে তাৰপিছত ডাউন সাইডে যদি ব্ৰেক কৰে তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট আমি যিটো সাপোৰ্ট ল'ম আজিৰ যিটো এইটো নিয়াৰ সুইং লো আছে ইয়াৰ পৰা আমি সাপোৰ্ট ল'ম আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আজিৰ যিটো আমাৰ লো আছে এইটো যিটো লো আছে ইয়াৰ পৰা আমি সাপোৰ্ট ল'ম আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ডাউন সাইডে এটা ডাঙৰ ফল দেখিবলৈ পাম যেটো আমাক এইটো যিটো লেভেল আছে ইয়াৰ ওচৰত আহি সাপোৰ্ট ল'ব পাৰে আৰু যদি আমি আপসাইডে গ্যাপ আপ যদি ওপেন হয় যদি অলপ টাইম স্পেণ্ড কৰে বা ৰেড কেন্ডেল বনাই যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহ'লে আজিৰ যিটো ক্লোজ আছে ইয়াৰ পৰা সাপোৰ্ট ল'ব আৰু সাপোৰ্ট লৈ যদি এইটো ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে এইটো যিটো আমাৰ আজিৰ যিটো এৰিয়া আছে ইয়াৰ পৰা সাপোৰ্ট ল'ব পাৰে অহাকালি যদি প্ৰাইচটো আকৌ সেম এনেকৈ গেপ আপ ওপেন হয় যদি ইয়াত এনেকৈ ডাউন সাইডে আহে আৰু আজি যেনেকৈ এটা ৰেঞ্জ বনাইছে এইটো চাওক ইয়াত এটা ৰেঞ্জৰ ভিতৰতে প্ৰাইচটো আছে আৰু এইটো এনেকুৱাই যদি অহাকালি যদি এনেকুৱা এটা ৰেঞ্জ বনাই যদি ইয়াৰ মাজতে যদি প্ৰাইচটো থাকি যায় তেতিয়াহ'লে আমি নেক্সট আমাৰ মুভ কৰিবৰ কাৰণে আপসাইডে হওক বা ডাউন সাইডে হওক তেতিয়া আমি ধুনীয়া এটা মুভ দেখিবলৈ পাম আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যদি চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে শেষ কৰিলোঁ ধন্যবাদ